মিত্ৰতা বৃহৎ সাথৰ মিত্ৰতাৰ সাথৰ চলি থকাৰ মাজতে সমষ্টিয়ে চলিছে খোৱা কামোৰা বিৰোধী দলৰ আসন বুজাবুজিক লৈ চূড়ান্ত সিদ্ধান্ত হোৱা নাই যাৰ বাবে সমষ্টিসমূহত লাগিছে বৃহৎ পয়মান মিত্ৰজোঁটক লৈ মৰিয়নিত প্ৰচণ্ড ক্ষোভৰ উদ্গীৰণ হৈছে কংগ্ৰেছ কৰ্মীসকলৰ মাজত কংগ্ৰেছে নিজৰ আসনখন ৰাইজৰ দলৰ প্ৰাৰ্থীক এৰি দিলে মৰিয়নি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে দল ত্যাগ কৰি আন দললৈ যাবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিছে মিত্ৰতাৰ নামত ভেটি নথকা ৰাইজৰ দলক মৰিয়নি সমষ্টি এৰি নিদিবৰ বাবে দলৰ শীৰ্ষ মহলক সকীয়াই দি কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে তৃণমূল কৰ্মীসকলে সকলোবিলাক নতুন প্ৰজন্মৰ যুৱ আহি জইন কৰিছে যুৱ আহি আহিছে তেওঁলোকৰ এটাই লক্ষ্য আমি মৰিয়নি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীজনক এইবাৰ জয়যুক্ত যিকোনো উপায় হওক কৰি আনিম মৰিয়নি সমষ্টিৰ প্ৰাৰ্থীজন জিকাই নিব পাৰে গতিকে মই বিৰোধী দলৰ সভাপতিসকলকো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে নিজৰ ভৱিষ্যত ৰাজনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত যাতে নিজৰ ব্যক্তিগত চিন্তা নকৰি এজন জিকি যোৱা প্ৰাৰ্থীক এজন জিকি যোৱা দলৰ প্ৰাৰ্থীত্ব প্ৰদান কৰি মৰিয়নি সমষ্টিটো উদ্ধাৰৰ চিন্তা কৰে মই তাকে ৰিকুৱেষ্ট কৰিছোঁ যাতে মৰিয়নি সমষ্টিৰ যাতে কংগ্ৰেছীখিনিক মাৰি নেপেলায় এই জীয়াই থকা কংগ্ৰেছীখিনিক যদি বেলেগ এটা দলক দিয়ে তেতিয়াহ'লে নিশ্চয় এই কংগ্ৰেছীখিনি হয়তো জীয়াই নাথাকে বেলেগ দললৈ গ'লেও তেওঁ আগলৈ একো ক'ব নোৱাৰিব ইফালে মৰিয়নিৰ দৰে গোলাঘাটৰ সৰুপথাৰ বিধানসভা সমষ্টিটো কোনো কাৰণতে অসম জাতীয় পৰিষদক এৰি দিব বিচৰা নাই তৃণমূল কংগ্ৰেছ কৰ্মীয়ে সৰুপথাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ পৰিৱৰ্তে অসম জাতীয় পৰিষদক এৰি দিয়াক কেন্দ্ৰ কৰি গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়ত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি যোৱা 25 ফেব্ৰুৱাৰীৰ দিনা গোলাঘাট বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিৱৰ্তন যাত্ৰা কৰিবলৈ আহোঁতেই আৱৰ্ত ভৱনত কংগ্ৰেছ কৰ্মীসকলে জবাবদিহি কৰিছিল গৌৰৱ গগৈ কিন্তু তাৰ পিছতো অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক সমষ্টি চমজাব খোজাৰ আবহাৱা দেখি কংগ্ৰেছ কৰ্মীসকলৰ দাবী যদি অজাপক সমষ্টিটো এৰি দিয়ে তেতিয়া বৃহৎ পৰিণাম ভোগ কৰিব লাগিব কংগ্ৰেছ দলে আমি পাৰ্টিৰ কথা আমি নকওঁ খালি আমাক কংগ্ৰেছ লাগে কংগ্ৰেছ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ যদি আমাৰ সৰুপথাৰবাসীৰ যিটো আবেগ অনুভূতি আছে কংগ্ৰেছৰ বাদে যদি বেলেগক এলায়েন্স কৰি টিকটটো দি দিয়ে আমি কিন্তু সৌহিদিনা যেনেকৈ হুংকাৰ কৰিছিলোঁ যে হাজাৰজন কৰ্মী আমাৰ মুণ্ডন কৰিবলৈ আগবাঢ়ি আহিব সেয়া কিন্তু আজি এই প্ৰতিচ্ছবি আপোনালোকে দেখিবলৈ পালে যিহেতু আমাৰ ইয়াতে মুণ্ডন কৰিবলৈ আমি প্ৰস্তুত হৈছিলোঁ তেখেতলোকে আহি আমাক বন্ধ কৰিছে আমাৰ সৰুপথাৰ সমষ্টিটো আমাৰ কংগ্ৰেছ দলক লাগে মানে জাতীয় পৰিষদক মানে দিছে বুলি এনেই ফেচবুক বা ইনষ্টাগ্ৰাম এনেকৈ শুনি আছোঁ কিন্তু কনফাৰ্ম হোৱা নাই সেইটো কাৰণে আমি আহিছোঁ বিজেপি বিৰোধী ভোট একগোট কৰি ৰখাৰ স্বাৰ্থত এতিয়াও বিৰোধী মিত্ৰৰ চিন্তা চৰ্চা নস্যাৎ কৰা নাই দলসমূহে কিন্তু বিৰোধীৰে আসন বুজাবুজি কৰিবলৈ গৈ খুদ দলীয় কৰ্মীৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছ দল তেওঁলোকে ইমান আন্তৰিকতাৰে আমাৰ দলৰ মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ আৰু গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ